সানডে হৈ চিকেন কাৰী বনাব লৈছোঁ। এয়া মই এতিয়া এয়া মছলা বাটি আছোঁ। এয়া আলু কাটি লৈছোঁ, পিঁয়াজ অলপ পেষ্ট কৰি ল'লোঁ। কিদৰে আপোনালোকক বনাম আপোনালোকক দেখাম। এয়া হোমমেড মছলা মই নিজে পিচি আছোঁ। এইটো হোমমেড মছলা পিচি আছোঁ। বনোৱাৰ সময়ত আপোনালোকক দেখাই আছোঁ। এয়া মই 800 গ্ৰাম চিকেন লৈছোঁ আৰু এয়া নিমখ দিছোঁ। তাৰপৰা এয়া অলপ মছলা দি দিছোঁ, চিকেন মছলা দি দিছোঁ। এয়া অলপ পিঁয়াজ বাটা দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মেৰিনেট কৰিম। দেখিছে আপোনালোকে, এইখিনি মই ভালদৰে এতিয়া মেৰিনেট কৰিছোঁ। ইয়াত অকণমান মই অইল দিম, বেছি নহয়, অকণমান অইল দিম জাষ্ট। আধা ঘণ্টামান ৰাখি দিম। তাৰপিছতহে আপোনালোকক দেখাই আছোঁ। এয়া মোৰ মিটখিনি মেৰিনেট কৰা হৈ গৈছে। এয়া মই পিঁয়াজ বাটা আৰু আদা নহৰু বাটা অকণমান লৈছোঁ। এয়া আলুটো হাফ বইল কৰি লৈছোঁ, নহ'লে আলুবোৰ সোনকালে নিসিজে। মাংস সিজি যায়, আলুবোৰ সোনকালে নিসিজে, সেইটো কাৰণে হাফ বইল কৰি লৈছোঁ। এয়া মই গেছ জ্বলালোঁ। এয়া মই তেল দিছোঁ। এতিয়া তেল গৰম হৈ গৈছে। এইদৰে ভালকৈ ভাজিব লাগিব। ভালকৈ ভাজিলেহে টেষ্টফুল হ'ব তৰকাৰীখন। এইদৰে মই এতিয়া ইয়াত চিকেনখিনি দি দিছোঁ। দেখিছে আপোনালোকে, দেখিছে চিকেনখিনি দি দিছোঁ। ভালকৈ চিকেনখিনি ভজা ভজা হ'ব লাগিব। চিকেন বলটোত মছলা আছিলে, এই পানীটো অকণমান মই দি দিছোঁ। পূৰা ভাজিব লাগিব, পানী একদম শুকাই যাব লাগিব, পূৰা ভাজিব লাগিব। অকণমান নিমখ দি দিছোঁ, মেৰিনেট কৰোঁতে নিমখ দিছিলোঁ, সেইকাৰণে অকণমান দিছোঁ। চাওক কিমান ধুনীয়া লাগিছে, ইমান ধুনীয়া কালাৰ হৈছে। মোৰ চিকেন কাৰী হৈ গৈছে। এতিয়া মই আপোনালোকে দেখিছিলে মই হোমমেড মছলা মই ঘৰতে হেৰি কৰা অকণমান ওপৰৰ দি দিছোঁ। ফ্ৰেছ চিকেনৰ অকণমান জোল হ'লেহে ভাল লাগে। এয়া মোৰ চিকেন কাৰী হৈ গ'ল। চব কালাৰ কি ধুনীয়া, ফাৰ্ষ্ট ক্লাছ। ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব। তো আজিলৈ আহোঁ, পুনৰ আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।